বন্ধুসকল আপোনালোকে কি ফ্যামিলি পাৰ্টিশ্যন কৰিব বিচাৰে নেকি আৰু মাকৰ দেউতাকৰ নামত মাটি আপোনালোকৰ মাধ্যমত হৈছে কিন্তু ফ্যামিলি পাৰ্টিশ্যন কৰা নাই কাৰ নামত কিমানখিনি মাটি আছে বা কিমান এৰিয়া আছে তো এইটো কৰা নাই সব প্ৰথমত এইটো কৰিব লাগিব সব প্ৰথমত এইটো কৰাৰ কাৰণে আপোনালোকৰ ফ্যামিলি পাৰ্টিশ্যন কৰাৰ কাৰণে প্ৰথমত গুগলত আহি সেৱা এইটো লিখিব লাগিব আৰু লগইন কৰিব লাগিব যদি আপোনালোকৰ লগইন আইডিটো বনোৱা নাই তেনেহলে বনাই ল'ব সিটিজেন আইডি অথবা আপোনালোকে CSC আইডি দিও এপ্লাই কৰিব পাৰে সো মই প্ৰথমত CSC আইডি দি এপ্লাই কৰি আছো আপোনালোকে যদি CSC আইডি দি এপ্লাই কৰিব বিচাৰে তেনেহলে এপ্লাই কৰিব পাৰে যদি CSC আইডি দি লগইন কৰে তেনেহলে ইয়াত এটা পপআপ আহিব যত আপোনালোকৰ লিখা থাকিব CSC আইডি কোৱা হৈছে যে আপোনালোকে নিজৰ মোবাইল নম্বৰটো নিদিব আৰু যদি আপোনালোকে নিজৰ মোবাইল নম্বৰটো দি আছে তেনেহলে নেক্সট কিবা কাৰণত প্ৰবলেম হলে আপোনালোক ফেস কৰিব লাগিব পাৰিব সো এইখিনি এটা সৰু প্ৰসেস যত আপোনালোকে জানিব পাৰিব যে কেনেকে লগইন কৰিব লাগে সো আমি ইয়াত এইটো ভিডিওৰ মাধ্যমত দেখুৱাই দিম কেনেকে আপোনাৰ লগইন কৰাৰ পিছত কেনেকে কি কৰিব লাগে সো আমি যেতিয়া লগইন হৈ গেলো এতিয়া আমাৰ এইটো ড্যাশবোৰ্ড আহি গল ড্যাশবোৰ্ড আহাৰ পিছত আমি ইয়াত লিখিম পাৰ্টিশন সো পাৰ্টিশন লিখিলে পাৰ্টিশন অফ ল্যান্ড বোথ আরবান এন্ড রুরাল যেটো লিখা আছে হেতুত আপোনালোকে ক্লিক কৰিব আৰু ক্লিক কৰাৰ পিছত যত এপ্লিকে নেম থাকিব মোবাইল নম্বৰ গোটেইখিনি ডিটেইলছ আপোনালোকে ভালকে ফিল আপ কৰিব আৰু ফিল আপ কৰাৰ পিছত প্ৰসিডত ক্লিক কৰিব যদি আপোনালোকে ফ্যামিলি পাৰ্টিশ্যন কৰিব লাগে গোটেইখিনি এইটো প্ৰসেছত যাব লাগিব আৰু কি ডকুমেন্টছ লাগিব মই গোটেইখিনি এইটো ভিডিওৰ মাধ্যমত আপোনালোকক জনাই দিম যে কি ডকুমেন্টছ লাগিব আৰু ক'ত যাব লাগিব গোটেইখিনি ভিডিওৰ মাধ্যমত জানিব সো গোটেইখিনি চাবৰ কাৰণে আপোনালোকে ভিডিওটো স্কিপ নকৰাকে ভালকে হেকলৈকে আপোনালোকে ভিডিওটো চাই থাকিব সো প্ৰথমত এইখিনি আপোনালোকে এটা ভালকে ডিটেইলছ খিনি সাবমিট কৰিব যত মোবাইল নম্বৰ দিব লাগিব এড্ৰেছটো দিব লাগিব আৰু এড্ৰেছটো আপোনালোকে নিজৰ এড্ৰেছটো দিব পাৰে বা জিন মাটিখিনি আপোনালোকে পাৰ্টিশ্যন কৰিব সেইটো মাটিৰ এড্ৰেছও আপোনালোকে দিব বিচাৰে যদি আপোনালোকৰ কিবা অসুবিধা নহয় তেনেহলে দিব পাৰে সো এইখিনি এটা ইম্পৰ্টেন্ট নহয় আপোনালোকে দিব পাৰে সো ইয়াত আমি নিজৰ এড্ৰেছটো দিলো মাটি এড্ৰেছটো নিদিলো সো নিজৰ এড্ৰেছটো দি কিনে আমি প্ৰসিড কৰিলো আৰু প্ৰসিড কৰাৰ পিছত আমাৰ ওয়েলকাম টু দা বসুন্ধৰা 1.0 এইখিনি আমাৰ আহি গল সো ইয়াত আমি আহাৰ পিছত আপোনালোকে যদি আধাৰ কাৰ্ড দি ভেৰিফিকেশন কৰিব বিচাৰে তেনেহলে ভেৰিফিকেশন কৰিব পাৰে অথবা নাইবা আপোনালোকে পান কাৰ্ড দিও ভেৰিফিকেশন কৰিব পাৰে সো আমি যেহেতু পান কাৰ্ড দি ভেৰিফিকেশন কৰিছো আৰু আমাৰ ভেৰিফিকেশনটো সাকসেসফুল হয় যত আমাৰ পান নাম্বার নাম আৰু ডেট অফ বাৰ্থ দিলে আমাৰ ভেৰিফিকেশনটো সাকসেসফুল হয় সো আমি এতিয়া অলপ স্ক্ৰল ডাউন কৰিম ইয়াত আহিব লাগিব যত গোটেইখিনি আমাৰ সব ন দিব লাগিব আৰু ইয়াত আমি সিলেক্ট ডিস্ট্ৰিক্টটো সিলেক্ট যত আমাৰ মাটি এৰিয়া অফ ল্যান্ডটো আছে এই এৰিয়া ল্যান্ডটো আমি সিলেক্ট কৰিম সো আমি প্ৰথমত ডিস্ট্ৰিক্টটো সিলেক্ট কৰো যদি আপোনালোকৰ যিখিনি ডিস্ট্ৰিক্ট হয় এই ডিস্ট্ৰিক্টটো সিলেক্ট কৰিব নিজৰ মানে এৰিয়া ল্যান্ডটো সিলেক্ট কৰি লব আৰু দাগ নম্বৰটো দিব লাগিব যত আপোনালোকে দাগ নম্বৰটোত মাটি আছে যদি আপোনালোকে দাগ নম্বৰটো নাজানে অথবা আপোনালোকে ইয়াত একো প্ৰবলেম নাই যত আপোনালোকে জানিবই পাৰিব কিয়নো ইয়াত যেটো ডকুমেন্টছ বনাব সেই ডকুমেন্টছটো বনাওঁতে আপোনালোকে বহুতখিনি ফেস কৰি লব সো এইখিনিত আপোনালোকে জানিব পাৰিব সো আমি ইয়াত আমি দাগ নম্বৰটো দিছো আৰু আমি নেক্সটত ক্লিক কৰিছো সো নেক্সটত ক্লিক কৰাৰ লগে লগে ইয়াত অপচন আহিব যে কিমানখিনি মাটি দিছে মানে আপুনি পাৰ্টিশ্যন কৰিব এইটো কেনেকৈ আপুনি গম পাব যে আপোনাৰ নামত কিমানখিনি মাটি আছে বা আপোনালোকৰ দেউতা বা আপোনাৰ ভাইটি বা ভণ্টিৰ নামত কিমানখিনি মাটি আছে এইখিনিত আপোনালোকে ভালকৈ জানিব পাৰিব কেনেকৈ সো যেতিয়া আপুনি পাৰ্টিশ্যন কৰিব তাৰ আগত আপোনালোকৰ কোৰ্টৰ পৰা এটা পাৰমিশ্যন ওলাব লাগিব যে অটোনমি কোৰ্টৰ পৰা ওলাব লাগিব এই কোৰ্টৰ এই পাৰমিশ্যনটোত লিখা থাকিব যে আপোনাৰ নামত কিমানখিনি মাটি আছে বা আপোনালোকৰ ভাইটি ভণ্টিৰ নামত কিমানখিনি মাটি আছে এই পাৰমিশ্যনটো ওলোৱাৰ টাইমত আপোনালোকে কিন্তু গোটেইখিনি মাটিৰ মাপ জগ হৈ যাব গোটেইখিনি ইয়াত গোটেইখিনি মাপজক হৈ যাব সো এতিয়া যেটো আপুনি পাৰ্টিশ্যনটো এপ্লাই কৰিব ন পাৰ্টিশ্যন এপ্লাই কৰাৰ পিছত কিন্তু আপোনাৰ মাপজক একো নহব কিয়নো তাৰ আগতে আপোনাৰ পাৰমিশ্যনটো ওলোৱাৰ আগতে আপোনাৰ সব মাপজক হৈ গৈছে সো এইখিনি এতিয়া আপোনালোকক জাস্ট এপ্লাই কৰিব লাগিব সো আমি এতিয়া যেহেতু আপুনি নিজে এপ্লাই কৰি আছে সো এতিয়া আপোনালোকৰ নিজৰ নামটো দিব লাগিব নিজৰ নামটো গোটেইখিনি যত দিয়া আছে নিজৰ নাম দেউতাৰ নাম আৰু এড্ৰেছখিনি ইয়াত আপোনালোকে কিন্তু মাটিৰ এড্ৰেছ এৰিয়া এড্ৰেছটো দিব মাটিৰ এৰিয়া নিজৰ এড্ৰেছটো কিন্তু নিদিব সো ইয়াত আমি মাটিৰ এৰিয়া এড্ৰেছটো দিছো আৰু দি কিনে কিন্তু আমি এতিয়া সেভ এপ্লিকেণ্টত ক্লিক কৰিম আৰু সেভ এপ্লিকেণ্ট ক্লিক কৰাৰ লগে কিন্তু আপোনালোকৰ কিন্তু এতিয়া
ডকুমেণ্টছ আপলোড দিব লাগিব আৰু ডকুমেণ্টছ আপলোড কি দিব যিটো আপোনালোকে ফেমিলি পাৰ্টিশ্যনৰ কাৰণে যিটো ডিড কপিটো বনাইছে বা পাৰ্মিশ্যন কপিটো পাইছে কোৰ্টৰ পৰা সেই কপিটো কিন্তু আপলোড দিব লাগিব গোটেইখিনি সেইটো কপি আপলোড দিলে লগে লগে তাত কিন্তু আপোনালোকে পান কাৰ্ডৰ কিন্তু এটা জেপিজি ফাইল গোটেইখিনি স্কেন কৰি কিন্তু পান কাৰ্ডটো কিন্তু তাতে কম্বাইন কৰি কিন্তু আপোনালোকে আপলোড কৰি দিব লাগিব য'ত একটা PDF ফাইলতে আপোনালোকৰ গোটেইখিনি ডকুমেণ্টছ দিব সব আপোনালোকে কেনেকৈ গম পালে যে ইয়াত কি আপলোড দিব লাগিব সব আপোনালোকৰ ডিড কপিটো মানে আপোনালোকৰ অৰিজিনেল পাৰ্মিশ্যন কপিটো দিব লাগিব আৰু পাৰ্মিশ্যন কপিটো দিয়াৰ পিছত কিন্তু আপোনালোকে সাবমিট কৰিব সাবমিট কৰাৰ পিছত যে য'ত এইখিনিত ইয়াত প্ৰফাইলটো সাবমিট কৰিছে এই প্ৰফাইলটো শ্ব' কৰিব যদি আপোনালোকে ইয়াত কিবা ভুল ভাল হৈ থাকে তেনেহ'লে কিন্তু আপোনালোকে কাৰেকশ্যন কৰিব পাৰে যিখিনি যেহেতু আমাৰ ইয়াত গোটেইখিনি অ'কে আছে আমি ইয়াত একচেপ্ট কৰিলোঁ প্ৰিভিয়াছত নাযাওক কিয়নো আমাৰ অ'কেটো ইয়াত একো ভুল নাই আমি এতিয়া ফিনিছ কৰিলোঁ ইয়াত কিন্তু এইটো অপশ্যন যিটো অপশ্যন আপোনালোকে চাই আছে এই অপশ্যনটো কিন্তু আপোনালোকে মানে আপোনালোকৰ নাহিব পাৰে যদি চিটিজেনৰ পৰা এপ্লাই কৰি আছে কিয়নো আমি CSC পৰা কৰিছোঁ ইয়াত আমাৰ অপশ্যনটো আহিছে আপোনাৰ CSC পৰা নকৰিলে বা চিটিজেনৰ পৰা কৰিলে কিন্তু আমাৰ এই অপশ্যনটো নাহে আমি এতিয়া পে'মেণ্ট কৰিলোঁ পে'মেণ্ট কৰাৰ পিছত এতিয়া আমাৰ পে'মেণ্টত গ'লোঁ পে'মেণ্ট যোৱাৰ পিছত এতিয়া আমাৰ অপশ্যনটো আহিছে এনেকুৱা ইয়াত আমি ইয়েছ বেংকটো চিলেক্ট কৰিছোঁ আৰু ইয়েছ বেংকটো চিলেক্ট কৰাৰ লগে কিন্তু আমাৰ এনেকুৱা এটা পপআপটো আহি যায় আমি টাৰ্মছ এণ্ড কণ্ডিশ্যনত ক্লিক কৰিলোঁ এতিয়া আমি পে ভায়া পেমেণ্ট গেটৱেত ক্লিক কৰিলোঁ আৰু ইয়াত আমি UPI ক্লিক কৰিলোঁ আৰু UPI ক্লিক কৰাৰ লগে কিন্তু আমাৰ 1040 এটা এমাউণ্টটো আহি গ'ল য'ত আমি UPI দি পেমেণ্টটো কৰি আছোঁ QR কোডৰ থ্ৰু দি আমি এনেকুৱা এটা সৰু প্ৰচেছ দি আগুৱাই গ'লোঁ যদি আপোনালোকৰ যদি কিবা অসুবিধা হৈ থাকে আৰু যদি ডকুমেণ্টছটো কেনেকৈ বনাব লাগে ডকুমেণ্টছটো কেনেকৈ ৰেডি কৰিব লাগে গোটেইখিনি যদি আপোনালোকে জানিব খোজে তেনেহ'লে মোক কমেণ্ট কৰিব আৰু মই জনাই দিম আৰু এইটো হৈ যোৱাৰ পিছত আপুনি কিন্তু এই একনলেজমেণ্ট নাম্বাৰটো সেভ কৰি ল'ব আৰু একনলেজমেণ্ট নাম্বাৰটো সেভ কৰি কিন্তু আপোনালোকক যাব লাগিব ক'ত সাৰ্কেল অফিচত যাব লাগিব সাৰ্কেল অফিচত যোৱাৰ পিছত কিন্তু আপোনালোকে সাবমিটটো কৰিব সাবমিটটো কৰাৰ পিছত তাই যাই কিনে আপোনালোকে ভেৰিফাই কৰি লওক ভেৰিফাই কৰাৰ পিছত আপোনালোকৰ নামটো উঠি যাব আৰু এই উঠি যোৱাৰ পিছত গোটেইখিনি ডিটেইলছখিনি আপোনালোকে কেনেকৈ যাব লাগিব আৰু কি লৈ যাব লাগিব গোটেইখিনি ইয়াৰ ভিডিঅ'ৰ মাধ্যমত আপোনালোকে জানিব পাৰে যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগি থাকে তেনেহ'লে লাইক এণ্ড শ্বেয়াৰ কৰি দিব লগতে ছাবস্ক্ৰাইব কৰি দিব আৰু যদি আপোনালোকৰ যদি কিবা প্ৰব্লেম হৈ থাকে তেনেহ'লে প্ৰব্লেমটো আপোনালোকে জনাব মই গোটেইখিনি সলভ কৰি দিম আৰু ইয়াত ডকুমেণ্টছটো কেনেকৈ ৰেডি কৰিব লাগিব মই এইটোও কৈ দি আছোঁ ইয়াত প্ৰথমত আপোনালোকে সাৰ্কেল অফিচৰ পৰা এটা ডকুমেণ্টছ ভেৰিফাই কৰিব য'ত আপোনালোকে জমাবন্দীটো আৰু ডিড কপিটো আৰু খাজনাটো ক্লিয়াৰ কৰি লৈ যাব আৰু লৈ যোৱাৰ পিছত আপোনালোকে কোৰ্টৰ পৰা এটা ভেৰিফিকেশ্যন বা পাৰ্মিশ্যন চাৰ্টিফিকেট ওলাব আৰু য'ত আপোনালোকে পাৰ্মিশ্যন কপি ওলাব আৰু গোটেইখিনি তাত লিখা থাকিব আপোনাৰ নামত কিমান এৰিয়াটো দিয়া হৈছে আৰু কিমানখিনি নাই গোটেইখিনি ডিটেইলছটো দিয়া হ'ব এই ফেমিলি পাৰ্টিশ্যন য'ত আপোনালোকৰ গোটেইখিনি ফেমিলিৰ নামত কিমানখিনি কি আছে গোটেইখিনি ডিভাইড কৰি দিয়া হ'ব আৰু এই ডিভাইডৰ মাধ্যমত আপোনালোকে কিন্তু এপ্লাই কৰিব লাগিব আৰু এই এপ্লাইৰ মাধ্যমত আপোনালোকৰ সাবমিশ্যনটো সাবমিট হ'ব গোটেইখিনি এটা সৰু প্ৰচেছ যদি আপোনালোকৰ কিবা অসুবিধা হৈ থাকে আৰু যদি কিবা প্ৰব্লেম হৈ থাকে গোটেইখিনি ডিটেইলছ যদি আপোনালোকে জানিব পৰা নাই তেনেহ'লে আপোনালোকে কমেণ্ট কৰিব মই জনাই দিম আৰু যদি ভিডিঅ'টো ভাল লাগি থাকে তেনেহ'লে অৱশ্যে আপোনালোকে লাইক এণ্ড শ্বেয়াৰ কৰি দিব লগতে ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্টো